নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ গ্ৰেড 4 ৰ আৰু আপোনালোকে যদি আসাম পুলিচৰ এবিপি দিব বিচাৰে তেওঁলোকও চাব পাৰিব ঠিক আছে আমাৰ মেইনলি গ্ৰেড 4 ৰ যেটো 27 তাৰিখৰ এক্সাম আছে আমি তাৰ কাৰণে বনাই আছো আৰু আজি আমাৰ এই গ্ৰেড 4 ৰ কাৰণে আমাৰ এটো 5 নম্বৰটো ভিডিও হয় ঠিক আছে আপোনালোকে যদি আগৰখিনি নাই চোৱা চাই লব আৰু বহুতে ইম্পৰ্টেন্ট হয় আমি টপিক ওয়াইজ অৰ্থাৎ আমি টপিক ওয়াইজ প্ৰত্যেকটো বস্তু আমি ইয়াত চাবলৈ মানে আপোনালোকক দিবলৈ চেষ্টা কৰিছো গতিকে আপোনালোকে প্ৰেক্টিস কৰিব আৰু যিখিনি আমি ইয়াত আলোচনা কৰিম সেইখিনি চাবৰ লগতে মই পাছত আকৌ প্ৰেক্টিস কোৱেশ্চন হিচাপে 10 12 মান 15 মান কোৱেশ্চন দিও সেইখিনি আপোনালোকে কৰিব আৰু সেইখিনি পাবৰ বাবে আপোনালোকে টেলিগ্ৰামত জয়েন কৰি ল'ব আৰু হোৱাটছআপৰ গ্ৰুপ আছে ডেসক্ৰিপচনতে হোৱাটছআপ বা টেলিগ্ৰাম যিকোনো এটা আপোনালোকে জয়েন কৰি পেলাই সেইখিনি পাব পাৰিব ঠিক আছে ডাইৰেক্ট আমি কোৱেশ্চনলৈ যাওঁ আৰু যিসকল চেনেলটো নতুনকৈ আহিছে বা যিসকলে চাই আছে যিসকলে সাবস্ক্ৰাইব কৰা সকলোৱে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব ঠিক আছে আৰু লাইক কমেন্টও কৰিবই এতিয়া আমাৰ 1 নম্বৰ কোৱেশ্চনটো আছে আৰু আপোনালোকে চাব যে মই যেতিয়া চেপ্টাৰটো মানে এইখিনি গুটিখিনি এডাই কৰিম 15 তাৰিখৰ ভিতৰত এডাই কৰিম আৰু যেটো 27 তাৰিখে এক্সাম আছে 27 তাৰিখলৈকে আমি 10 খন আমাৰ মডেল কোৱেশ্চন পেপাৰ লৈ আহিম এই গ্ৰেড 4 ৰ ওপৰত ঠিক আছে ইডাৰ গ্ৰেড 4 ৰ ওপৰত আমি মডেল কোৱেশ্চন পেপাৰ 10 খন মডেল কোৱেশ্চন পেপাৰ লৈ আহিম গতিকে আমি প্ৰথমতে এইখিনি আমি চাই লওঁ অৰ্থাৎ ঠিক আছে আমি অৰ্থাৎ বেসিকখিনি আমি প্ৰত্যেক টপিকৰ ওপৰত 20টা 25টা 30টা যিমান আছে আমি কোৱেশ্চন কমপ্লিট কৰিলো আৰু এইখিনিৰ ওপৰতে আপোনালোকৰ কিন্তু কোৱেশ্চন কমন পৰিব ঠিক আছে ডাইৰেক্ট কমন নপৰিলেও মানে নিয়মটো কমন পৰিব ইয়াৰ বাহিৰে আৰু বেলেগ নাহে ঠিক আছে আমাৰ ডাইৰেক্ট প্ৰথম কোৱেশ্চনটো একচুয়ালি আমি এই দুটা কোৱেশ্চন কালি দিছিলো কালি আপোনালোকক পিডিএফ মানে যেটো 10টা হোমৱৰ্ক হিচাপে আপোনালোকক দিছিলো তাত দিছিলো বহুতে এইটা মানে পঢ়া নাছিলে ঠিক আছে এইটো উত্তৰটো বেলেগ ওলাইছিলে বহুতৰে গতিকে মই পুনৰ কৰি দিছো বহুতে কৈছিলে কৰি দিবলৈ এটা 1 নম্বৰ কোৱেশ্চন আমাৰ 3600 ৰ মুঠ উৎপাদকৰ সংখ্যা কিমান হেতু সুধিছিলে ঠিক আছে এটা উৎপাদকৰ সংখ্যা উলিয়াবলৈ হলে আপোনালোকে প্ৰথমতে কি কৰিব 3600 ৰ উৎপাদক বিশ্লেষণ কৰি ল'ব ঠিক আছে মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে এটো উৎপাদক বিশ্লেষণ কৰি ল'ব কেনেদৰে এটা প্ৰথমতে আমাৰ কিহেৰে যাব 2 এ যাব 2 18 গুণ 36 আৰু 0 দুটা বহাই দিব আকৌ যদি আমি 2 এ কৰো 2 9 গুণ 18 আকৌ 0 দুটা বহাই দিব আকৌ 2 এ কৰিলে 2 45 কিমান 90 আৰু এটা 0 বহাই দিব আকৌ যদি 2 এ কৰো 2 2 4 2 25 50 আকৌ আমাৰ কিহে যাব ইয়াত আৰু 2 এ না যায় কাৰণ হিখন আমাৰ অযুগ্ম সংখ্যা আহি গল গতিকে আমি কিহে যাব এটা 5 এ যাব 5 4 গুণ 20 আৰু হিফালে 5 থাকিলে 20 20 ৰ 22 ৰ 20 গল 2 2 ইফালে গুছিল 25 হল 5 5 25 আকৌ যদি এটো কৰো 5 9 গুণ 45 আকৌ যদি 9 কৰো 3 3 গুণ 9 আৰু বেলেগ সংখ্যা আছে না নাই আৰু ভাঙিব নোৱাৰি তেনে ক্ষেত্ৰত ইয়াৰ উৎপাদক আমাৰ কি পালো 2 কেটা পালো 2 1 2 3 4 টা পালো অৰ্থাৎ 2 টু পাৱাৰ 4 ইনটু 5 কেটা পালো 5 দুটা পালো স্কয়াৰ ইনটু 3 কেটা পালো 3 দুটা পালো 3 স্কয়াৰ এতিয়া এই সংখ্যাটোৰ যদিহে আমাৰ উৎপাদক উলিয়াবলৈ কয় মুঠ উৎপাদক কেইটা আছে ঠিক আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব ইয়াৰ প্ৰত্যেকৰে পাৱাৰ যিগিটা আছে সেই পাৱাৰ লগত এটা যোগ কৰি পেলাই পূৰণ কৰিব মানে 2 ৰ পাৱাৰ 4 আছে নহয় ইয়াত 5 লিখিব পূৰণ 5 ৰ পাৱাৰ কেইটা আছে 2 আছে একটা যোগ কৰিব 3 লিখিব আৰু 3 ৰ পাৱাৰ কেইটা আছে 2 আছে গতিকে 2 লগত সেই পাৱাৰ প্ৰত্যেকটো পাৱাৰ যিমান আছে তাৰ লগত 1 যোগ কৰি পেলাই পূৰণ কৰিব গতিকে 3 ৰ পাৱাৰ 2 আছে তাৰ লগত আৰু 1 যোগ কৰি পেলাই 3 পাব এটা যদি এইটা যোগ কৰি দিয়ে সৰি পূৰণ কৰি দিলে যেটো হ'ব হিমানটা আমাৰ 3600 ৰ উৎপাদক থাকিব এটা যদি কৰো 5 3 গুণ 15 3 15 গুণ 45 অৰ্থাৎ 3600 ৰ 45টা উৎপাদক মুঠ উৎপাদক আছে ঠিক আছে অপচন এ ইজ দা কাৰেক্ট ঠিক আছে এটা তাৰ পাছৰ কোৱেশ্চনটো চাব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে 3600 টো নিদি পেলাই আপোনালোক 360 দিব পাৰে বা 180 দিব পাৰে ইমান ডাঙৰ নিদিবও পাৰে কিন্তু আপোনালোকে যদি ডাঙৰ কৰি যায় তেতিয়াহলে সৰুটো যেটো পৰীক্ষাত আহিব হেতু সহজতে ওলাব 2 নম্বৰ কোৱেশ্চনটো চাব ইয়াত আমাৰ এটো এটা হৰণ দিছে আকৌ অফ পূৰণ দিছে এটা এই ক্ষেত্ৰত আমাৰ কি হ'ব লাগিব বদমাছ ৰুলটো আমি ফলো কৰিব লাগিব প্ৰথমতে মই বদমাছ ৰুলটোৰ কথা কৈলৈছো চাব বদমাছ এই ৰুলটো ফলো কৰিব লাগিব আৰু ইয়াৰ আগত আমাৰ এটা আহিব ভাৰ্নাকুলাম বা ভি বদমাছ বুলি কয় এটো ঠিক আছে ভাৰ্নাকুলাম মানে আমাৰ ইয়াৰ কোনো সংখ্যাৰ ওপৰত যদি বাৰ থাকে ইয়াৰ আগৰ ভিডিওটো তেনেকুৱা এটা কোৱেশ্চন দেখুৱাইছিলো আপোনালোকে যদি চাব পাৰে চাব ঠিক আছে যিসকল নাই চোৱা মানে আমাৰ এই সংখ্যা ধৰক 3 প্লাস 3 - 2 এনেকৈ থাকিলে জানিবা তেনে ক্ষেত্ৰত আমাৰ এই 3 প্লাস কৰিব লাগে প্ৰথমতে আমি কি কৰিব লাগিব এই ওপৰৰ যেটো বাৰ আছে সেই বাৰৰ কামটো প্ৰথমতে কৰি ল'ব লাগিব ঠিক আছে আৰু হেতুক ভাৰ্নাকুলাম বুলি কোৱা হয় হি বাৰডালক তাৰ পাছত আহিলে আমাৰ বিটা বুজাইছে কি ব্ৰেকেটছ অৰ্থাৎ আমি প্ৰথমতে ব্ৰেকেটছৰ কাম কৰিব লাগে ব্ৰেকেটছৰ কাম মানে প্ৰথমতে আমাৰ এইটো আছে নিবা এইটো আমাৰ সৰু বন্ধনী আছে সৰু বন্ধনী কাম কৰিব লাগিব তাৰ পাছত বৰ বন্ধনী কাম কৰিব লাগিব মাজু বন্ধনী তাৰ পাছত বৰ বন্ধনী তেনেকৈ আহি থাকিব লাগিব ঠিক আছে তাৰ পাছত ব্ৰেকেটছৰ কাম কৰাৰ পাছত আমি অফ পূৰণ অফ মানে হৈছে পূৰণ অফ মানে হৈছে ৰ পূৰণ অসমীয়াত আমাৰ যেটো ৰ আমুকৰ আমুক তেনেকৈ যে কওঁ যে এই অফ পূৰণটো কৰিব লাগিব তাৰ পাছত আমাৰ ডিভাইড কৰিব লাগিব এতিয়া চাও ইয়াত আমাৰ হৰণ আছে হৰণ মানে ডিভাইড আছে এই ডিভাইড কৰাৰ আগতে এই 3/5 টো ইয়াৰ লগত বহুতে কি কৰিছে এই হাই লিখিছো চাব
5/8 লিখিছে হৰণটো পূৰণ কৰি দিছে পূৰণ কৰিলে হয় পিছৰ সংখ্যাটো সলনি হৈ গুচি যায় মানে উল্টা হৈ গুচি যায় এটা 5/8 পূৰণ যদি আমি উল্টা কৰি দিও 5/3 হৈ যাব ঠিক আছে এটো 5/3 হৈ যাব উল্টি যাব কাৰণ হৰণটো পূৰণ কৰিলে পিছৰ সংখ্যাটো উল্টি যায় কিন্তু আমি যেহেতু আমাৰ যেহেতু অফ পূৰণ ইয়াৰ পাছত অফ পূৰণ আছে ঠিক আছে গতিকে এই 3/5 ৰ লগত 5/6 ৰ অফ পূৰণটো কৰি ল'ব লাগিব ঠিক আছে ইয়াৰ 7/10 ৰ ইহঁতৰ অফ পূৰণটো কৰি ল'ব লাগিব তাৰ পাছতহে এই হৰণ চিনটোৰ লগত এই গুটি সংখ্যাটোৰ কামটো কৰিব পাৰিব ঠিক আছে তাৰ পাছত আমাৰ অফ পূৰণৰ পাছত আহিলে ডিভাইড অৰ্থাৎ অফ পূৰণৰ পাছত আপোনালোকে হৰণৰ কামটো কৰিব পাৰিব তাৰ পাছত আহিলে মাল্টিপ্লিকেশ্যন অৰ্থাৎ পূৰণ হৰণৰ পাছত পূৰণৰ কাম কৰিব লাগিব তাৰ পাছত এডিশ্যন তাৰ পাছত সাবট্ৰেকশ্যন আৰু এই মাল্টিপ্লিকেশ্যন আৰু অফ পূৰণ একেই কিন্তু কি হয় অফ থাকিলে সেই তাৰ কামটো প্ৰথমতে আমি কৰি ল'ব লাগিব ঠিক আছে আৰু এই এডিশ্যন তাৰ এছ হৈছে সাবট্ৰেকশ্যন ঠিক আছে আপোনালোকৰ গ্ৰেড 4 এটো আহিব পাৰে বদমাছ ৰুলৰ বি টোৱে কি বুজাইছে ঠিক আছে তলত অপচন দিব গতিকে কি বুজাইছে ব্ৰেকেটছ ঠিক আছে সেই তেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এতিয়া আমাৰ এই কোৱেশ্চনটো চাব মই কৈ দিছো 3/4 হৰণ 5/8 হৰণ 3/5 অফ মানে পূৰণ দি দিব অফ পূৰণ ঠিক আছে আৰু 5/6 পূৰণ 7/10 এতিয়া কি কৰিব 5 গ'ল 3 2 6 হ'ল এটা 3/4 এই হৰণটো যদি আমি পূৰণ কৰি দিওঁ তেতিয়া পিছৰ সংখ্যাটো উল্টি যাব অৰ্থাৎ 8 টো ওপৰত যাব 5 টো তলে যাব আৰু এতিয়া হৰণ এইটো প্ৰথমতে আমি গুটি একটা গোটা হিচাপে লিখি লওঁ 2 10 20 হ'ল ওপৰত থাকিলে 7 এটা চাব 3/4 পূৰণ 8/5 হৰণটো যদি এটা পূৰণ কৰি দিওঁ 22 ওপৰলৈ যাব তললৈ আহিব 7 টো ঠিক আছে এটা 5 4 20 4 গ'ল কি থাকিলে 3 8 গুণ ওপৰত থাকিলে 24 তলত থাকিলে 7 আৰু এটো যদি আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাওঁ 7 3 গুণ 21 21 3 24 গতিকে 3/7 অপচন এ ইজ দা কাৰেক্ট ঠিক আছে এতিয়া আপোনালোক যদি আমি অফ পূৰণটো নিদিয়াকৈ অফ পূৰণ নকৰাকৈ যদি এইটো কৰি দিয়ে তেতিয়াহলে কি হ'ব ডাইৰেক্ট এনসাৰটো বেলেগ ওলাই যাব ঠিক আছে ভুল হ'ব গতিকে আপোনালোকে যদি অফ পূৰণ থাকে তেতিয়াহলে এই অফৰ কামটো এই গুটি কামটো প্ৰথমতে কৰি ল'ব তাৰ পাছতহে হৰণৰ কামটো কৰিব তাৰ পাছৰ কোৱেশ্চনটো চাব সেইখিনিও একে আমি আজি মেইনলি এই বদমাছ ৰুলটোৰ ওপৰত কেইটামান কোৱেশ্চন দিম একচুয়ালি ইয়াৰ আগতো আমি সিম্পলিফিকেশনৰ তেনেকুৱা ধৰণৰ কোৱেশ্চন কৰাইছিলোৱে তথাপিতো বহুতৰ খেলিমেলি আছে কাৰণে আৰু 2-3টা মান কোৱেশ্চন দি দিছো বেছি নহয় 2-3 5 লৈকে আছে মানে এই 3-4টা কোৱেশ্চন আছে ঠিক আছে আৰু তাৰ পাছত আমাৰ ফ্ৰেকশন অৰ্থাৎ ভগ্নাংশৰ যোগ বিয়োগ আমুকৰ লগত আমুক যোগ দিলে কি হয় তেনেকুৱা ধৰণৰ কোৱেশ্চন আনিছো তাৰ পাছত আমাৰ আহিলে লাষ্টত এভাৰেজৰ আমাৰ কেইটামান কোৱেশ্চন ইয়াত ইনক্লুড কৰাইছো আৰু আমাৰ এই যি তিনটা টপিক আজি ডিসকাস কৰিম সেই তেনেকুৱা এইকিটা কোৱেশ্চনৰ ওপৰতে আপোনালোকৰ প্ৰশ্ন সুধিব ঠিক আছে কোৱেশ্চন আহিব এই দেৰি মানে যেটো গ্ৰেড 4 এক্সাম হ'ব তাত এতিয়া ডাইৰেক্ট আমাৰ কোৱেশ্চন নম্বৰ 3 চাব ইয়াত চাব 40 হৰণ 5 ঠিক আছে এটা চাব ইয়াতো মই দেখুৱাই দিছো 40 হৰণ 5 আছে অফ 2 তাৰ পাছত পূৰণ 18 হৰণ 6 into 12 minus 9 of 5 minus 3 minus 8 bracket close হৰণ 25 এটা চাব এই কোৱেশ্চনৰ ক্ষেত্ৰত আমি এই 5 এৰে 40ক ডাইৰেক্ট যদি আপোনালোকে হৰণ কৰি দিয়ে 5 8 গুণ 40 অফ মানে পূৰণ 2 2 8 গুণ 16 হৈ যাব যেটো নেকি আমাৰ ভুল হৈ গুছি যাব ঠিক আছে তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব প্ৰথমতে আমাৰ যেটো হৰণৰ আগত আমাৰ অফ পূৰণটো কৰিব লাগিব গতিকে আমি অফৰ কামটো প্ৰথমতে কৰি ল'ব যেটো আমাৰ এইকনৰ কিমান লৈছিলে যদি 5 এ ইয়াক 8 দুগুণ 16 ওলাই ঠিক আছে 8 দুগুণ 16 ওলাই কিন্তু যদি আমি অফৰ পূৰণটো কৰো কিমান ল'ব 2 এ 5ক অফ পূৰণ মানে পূৰণ 2 5 10 হয় 10 এ 40ক যদি হৰণ কৰি কিমান হ'ব 4 ওলাব গতিকে 16 ওলালে এবা 4 ওলালে গতিকে কোনটো শুদ্ধ এই অফ পূৰণটো যেটো কৰিছিলে প্ৰথমতে হেতুহে শুদ্ধ হ'ব ঠিক আছে এই তেনেকুৱা ধৰণৰ সৰুখুৰা ভুলবিলাক হৈ যায় গতিকে স্টেপ বাই স্টেপ আমি বদমাছ ৰুলটো অনুসৰণ কৰিব লাগিব ঠিক আছে এইবিলাক কৰোতে সিম্পলিফিকেশন কৰোতে এটা চাব এটা 40 হৰণ 2 5 10 কাৰণ অফ পূৰণটো আমি প্ৰথমতে কৰিম পূৰণ 18 হৰণ 6 পূৰণ 12 minus 9 মানে হৈছে কাৰণ ব্ৰেকেটৰ কাম প্ৰথমতে ব্ৰেকেট তাৰ পাছত অফ ঠিক আছে 3 হ'ব অফ 5 minus 3 minus 8 মানে আমি -5 কৰিব পাৰো ঠিক আছে হৰণ 25 এস হ'ব
এটা ডাইৰেক্ট এটা পূৰণ আছে নহয় এইটো ইয়াৰ হৰণৰ কামটো কৰি দিব 10 40 কিমান বাৰ গ'ল 4 বাৰ গ'ল পূৰণ এটা এইটো পূৰণ আছে এইটো অফ পূৰণ এইটো প্ৰথমতে কৰিব তাৰপিছত এইটো হৰণটো তাৰপিছত কৰিব 6 মানে এইটো আৰু এইটো বেলেগ ন ষ্টেপ বেলেগ গতিকে আমি এইটো পাৰ্টটো বেলেগ গতিকে আমি 6 ফৰক ডাইৰেক্ট হৰণ কৰিলো 3 পালো পূৰণ 3 লগত 5 পূৰণ কৰিলো কাৰণ অফ পূৰণ 3 5 গুণ 15 মাইনাছ মাইনাছে প্লাছ 5 ঠিক আছে হৰণ 25 এটা যদি কৰো 4 এটা ব্ৰেকেটৰ কামটো প্ৰথমতে কৰিব লাগিব ঠিক আছে 4 পূৰণ 3 15 গুণ 45 পূৰণৰ কাম প্ৰথমতে 15 লগত 5 পূৰণ কৰি আৰু 15 লগত এটা 5 যোগ হৈ আছে 15 লগত 5 যোগ কৰি তাৰপিছত 3 পূৰণ নকৰিব কাৰণ প্ৰথমতে পূৰণৰ কাম তাৰপিছত যোগৰ কাম গতিকে 3 15 গুণ 45 যোগ 5 কিমান হ'ব 45 এ 5 কাৰণ এইটো ব্ৰেকেটৰ ভিতৰত আছে গুটেটো একেলগে কৰিব লাগিব 45 এইটো 3 গুণ 45 এ 5 50 তাৰপিছত আহিলে হৰণ 25 এটা 25 আকৌ ইহন দুটা আকৌ পূৰণ কৰি নিব কাৰণ হৰণ আছে নহয় 25 এ 50 হৰণ কৰি ল'ব লাগিব তে 25 এ 50 হৰণ কৰিলে কিমান হ'ব 4 into 25 50 ঘন কৰিলে 2 কাৰণ 2 25 50 এতিয়াহে 4 2 গুণ 8 গতিকে এনসাৰটো ওলাব 8 অপচন বি ইজ দা কাৰেক্ট যদি এইখিনি স্টেপ নামানে তেতিয়াহলে আপোনালোকৰ কিন্তু ভুল হ'ব পাৰে ইয়াৰ পাছৰ কোৱেশ্যনটো চাব এটা এইটো আপোনালোকে কৰিব ঠিক আছে এইটো একেই এইটো এটা ইমান টান নহয় প্ৰথমতে 5 - 30 হৰণ 5 পূৰণ 15 প্লাস 5 আছে ইয়াত মই স্টেপটো কৈ দিছো কেনে কৰিব প্ৰথমতে এই হৰণৰ কামটো কৰিব ঠিক আছে হৰণৰ কাম কৰাৰ পাছত 5 এ 6 গ'ল 6 লগত 15 পূৰণ কৰি 6 15 90 90 কৰিলে 90 আৰু এটো -90 হ'ল নহয় তবে এই 5 আৰু এই 5 যোগ হৈ আছে নহয় -90 প্লাস 10 হৈ যাব -80 হ'ব তাৰ তলত 12 - 2 কৰিব ওলাই যাব আৰু ইয়াৰ আপোনালোকে ইয়াৰ 4 নম্বৰ এনসাৰটো কিমান পালে মোক কমেন্ট কৰি জনাব ঠিক আছে মই তাৰ ওচৰত অলপ তললৈ দিছো এটো ভালকে দেখা নাই এটো চাব তাৰ পাছৰ একেবাৰে 5 নম্বৰ কোৱেশ্যনটো চাব ইয়াত কৈছে যে 40% of 210 40% of 210 plus 289 এটা ডাইৰেক্ট 289 টো যেটো বৰ্গমূল হিচাপে আছে গতিকে 289 ৰ বৰ্গমূল কিমান 17 ঠিক আছে 17 17 গুণ কিমান 289 গতিকে আমি ডাইৰেক্ট বৰ্গমূলটো লিখিলো 289 ইনটু 15 তাৰপিছত আহিলে মাইনাস 51 ইনটু 16 16 ৰ বৰ্গমূল কিমান 16 ৰ বৰ্গমূল হৈছে 4 ঠিক আছে আৰু এতিয়া 40% মানে আমি কি কৰিব পাৰো 40/100 ইনটু 40% 40/100 ইনটু মানে এই অপূৰণটো 210 প্লাস এটো পূৰণ কৰি দিয়ক 5 17 গুণ 85 17 গুণ 17 5 255 হ'ব এটো 15 আৰু 17 যদি পূৰণ কৰে মাইনাস আৰু 50 মান লৈ 4 পূৰণ কৰ 4 গুণ 4 4 5 20 204 হ'ব ঠিক আছে এতিয়া 0 0 0 0 থাকিলে কিমান 4 আৰু 21 পূৰণ হৈ থাকিলে গতিকে 4 আৰু 21 যদি পূৰণ কৰি কিমান হ'ব 84 হ'ব প্লাস 255 মাইনাস 204 এটা প্ৰথমতে যোগৰ কাম কৰক ঠিক আছে এই যোগ কৰিলে কিমান হ'ব আছে 9 8 আছে 13 339 minus 204 আৰু যদি বিয়োগ কৰে কিমান হ'ব 9 পাছৰ গল 5 3 1 135 গতিকে অপচন কোনটো অপচন ডি ইজ দা কাৰেক্ট ঠিক আছে এটা বহুতে হ'ব সিম্পলিফিকেশন হে সহজ কিন্তু একচুয়ালি কি হয় সিম্পলিফিকেশনৰ আপোনালোকে যদি এই স্টেপ বাই স্টেপ তেনেকৈ যদি না যায় কিন্তু ভুল হ'ব ঠিক আছে গতিকে বদমাছলটো ফলো কৰি পেলাই যাব আপোনালোকৰ কাৰেক্ট হ'ব কোৱেশ্চন নম্বৰ 6 এই কৈছে যে তলৰ কোনটো এটা অপৰিসমাপ্ত দশমিক ভগ্নাংশ অপৰিসমাপ্ত দশমিক ভগ্নাংশৰ আৰ্হিটো কেনেকুৱা হ'ব চাব পৰিসমাপ্ত আৰু অপৰিসমাপ্ত পৰিসমাপ্ত মানে ধৰক আমাৰ 2 এ যেনিবা 5ক হৰণ কৰিলো এটা 2 এটো 5ক সম্পূৰ্ণৰূপে হৰণ না যায় কিন্তু পৰিসমাপ্ত মানে কি হ'ব লাগিব যে দশমিকৰ পাছত যে সম্পূৰ্ণৰূপে মানে আৰু বস্তুটো গৈ না থাকে মানে ধৰক এনেকে 2.32657 মানে গৈ থাকিব হে তিনকুৱা ধৰণৰ যাতে নহয় হেবিলাক হৈছে পৰিসমাপ্ত আৰু এইটো হৈছে অপৰিসমাপ্ত মানে গৈ আছে শেষ নহয় যেনেকি আৰু এইবিলাক কি হয় অপৰিমেয় সংখ্যায় হয় ঠিক আছে এইবিলাক অপৰিমেয় সংখ্যা হয় আৰু এতিয়া 2 এ যদি আমি 5ক হৰণ কৰিম কেন হ'ব 2 2 4 আৰু 0.1 মানে 1 থাকিলে পইণ্ট দিয়া কাৰণে 0 আহিলে 2 5 10 ঠিক আছে এটা এইটো পৰিসমাপ্ত মানে আৰু ইয়াত বেলেগ নাই
গতিকে এইবিলাক হৈছে পৰিসমাপ্ত ঠিক আছে আৰু যিবিলাক মই যেটো দেখালো দলত মানে গৈ থাকিব শেষ নহয় সেইবিলাক হৈছে অপৰিসমাপ্ত এতিয়া আমি এই পৰিসমাপ্ত নে অপৰিসমাপ্ত এই ভগ্নাংশটো কেনে গম পাম মানে ইয়াক হৰণ কৰিবই লাগিব নে যদি আমাৰ ডাঙৰ সংখ্যা থাকে কি কৰিম এটা তাৰ কাৰণে আপোনালোকে চাব হৰটো মানে মেইন ওপৰৰ যেটো সংখ্যা নাথাকক ভগ্নাংশটোৰ ওপৰত যেটো 10 20 100 লাখ যিমান নাথাকক আপোনালোকে হেতু চাব দৰকাৰ নাই লবটো মুঠতে হৰটো চাব ঠিক আছে এইটো আমাৰ x y z যি কোনো থাকিব পাৰে লবৰ ক্ষেত্ৰত হেতুটো কোনো কথা নাই আমাৰ হৰটো চাব হৰটো 2 থাকিব বা 5 যদি থাকে ঠিক আছে 2 বা 5 যদি থাকে হি সদায় পৰিসমাপ্ত হ'ব ঠিক আছে 2 আৰু 5 থাকে 2 বা 5 যি কোনো এটা বা 2 আৰু 5 দুইটা যদি থাকে তেনে ক্ষেত্ৰত হি ভগ্নাংশটো সদায় পৰিসমাপ্ত হ'ব আৰু যদি 2 আৰু 5 নাথাকে তেতিয়া হলে ই হ'ব অপৰিসমাপ্ত ঠিক আছে নিশ্চয় বুজি পাইছে অৰ্থাৎ কোনো এটা ভগ্নাংশৰ হৰটো যদি 2 বা 5 বা দুইটাই একেলগেও থাকিব পাৰে বা সিঙ্গলকেও থাকিব পাৰে তেনে ক্ষেত্ৰত হি সদায় সেই ভগ্নাংশটো সদায় পৰিসমাপ্ত হ'ব মানে শেষ আছে ঠিক আছে কিন্তু 2 আৰু 5 যদি নাথাকে তেনে ক্ষেত্ৰত সেই ভগ্নাংশটো পৰিসমাপ্ত নহয় মানে অপৰিসমাপ্ত দশমিক ভগ্নাংশ হ'ব ঠিক আছে গতিকে এটা ইয়াৰ অপচনটো আমাৰ কি হ'ব ইয়াত চাব 7/4 এটা 7/4 মানে কিমান 7/4 ত 2 আছে জানো 5 আছে জানো 2 আৰু 5 তো নাথাকিব কিন্তু 2 টো আছে কেনদৰে কাৰণ আমি 7/4 2 4 মানে কিমান 2 * 2 তেনেকৈ কৰিব পাৰো আমি বেলেগ এটা সংখ্যা ধৰিলে জানিবা ধৰক 19/20 থাকিলে জানিবা ঠিক আছে 19/20 ইয়াত আমাৰ কি হৈ আছে 19/2 * 10 হৈ আছে আগত 10 মানে 2 * 5 মানে 2 * 2 * 5 কৰিব পাৰো অৰ্থাৎ এই যিবিলাক হৰ সেই হৰবিলাক যদি 2 বা 5 বা দুইটাই থাকে তেনে ক্ষেত্ৰত সেইবিলাক সদায় পৰিসমাপ্ত আৰু যদি নাথাকে 2 আৰু 5 যদি নাথাকে তেনে ক্ষেত্ৰত হি হ'ব অপৰিসমাপ্ত এটা এই ক্ষেত্ৰত আমাৰ অপচন এ 3/7 কাৰণ ইয়াত 7 আছে 2 বা 5 কোনো এটাও নাই তেনে ক্ষেত্ৰত এইটো হ'ব অপৰিসমাপ্ত আৰু বাকি ইয়াত 4 আছে মানে 2 * 2 4 আৰু 2 আছে আৰু 2 আছে গতিকে এইবিলাক হৈছে পৰিসমাপ্ত ঠিক আছে নিশ্চয় বুজি পাইছে এইটো টাইপৰ কোৱেশ্চন আহিব পাৰে আপোনালোকে বস্তুটো যদি পাৰে নোট বনাই থব যে পৰিসমাপ্ত কি আৰু অপৰিসমাপ্ত দশমিক ভগ্নাংশ কি ইয়াৰ পাছৰ কোৱেশ্চনটো আহিলে কোৱেশ্চন নম্বৰ 7 ইয়াত কৈছে যে তলৰ কোনটো ভগ্নাংশ 7/8 তকৈ সৰু আৰু 1/3 তকৈ ডাঙৰ ঠিক আছে এটা চাব 7/8 তকৈ ই কি হৈছে সৰু ঠিক আছে 7/8 তকৈ সৰু x আমি ধৰি ললো x2 ঠিক আছে আৰু 1/3 তকৈ কি হয় ই ডাঙৰ মানে 1/3 আৰু 7/8 ৰ ই কি হ'ব মাজতে আছে তেনেহলে কি কৰিব ইহতৰ যেটো 3 আৰু 8 আছে ইহতৰ হৰটো সেম কৰি লব হৰটো সেম কৰিলে আমি কি কৰিব লাগিব ইহতৰ এলসিএম টো হৰ হিচাপে লৈ লব লাগিব কেনেকৈ লম এটা 1/3 আৰু 1/8 কৰিলো সৰি এটো 7/8 আছে 7/8 কৰিলো এটা আমি কি কৰিম ইহতৰ এলসিএম কিমান 3 আৰু 8 ৰ 24 গতিকে আমি এই হৰটো আমি সেম অৰ্থাৎ 24 কৰিমগে এটা আমি 3 লগত কি পন কৰিলে 24 পাম 8 8 লগত কি পন কৰিলে 24 পাম 3 এটা এই 3 8 গুণ 24 এটা 8 টো ইয়াত পন কৰ মানে হৰত পন কৰিলে লবটো পন কৰিব লাগিব ইয়াত তেনেদৰে ইয়াত হৰটো 3 পন কৰিছো গতিকে আমি ওপৰ লবটো আমি 3 পন কৰিব লাগিব ঠিক আছে এটা 8 গুণ 8 হ'ব আৰু এফালে হ'ব 3 7 গুণ 21 ঠিক আছে এটা 8/24 মানে কোন 1/3 মানটো 8/24 পালো আৰু এই 7/8 ৰ মানটো কিমান পালো 21/24 21/24 এটা ইহত দুটাৰ মাজতে কোনটো ভগ্নাংশ আছে আমাৰ অপচনত চাও ঠিক আছে 24 হৰ হিচাপে আছে গতিকে 24 হৰ হিচাপে আছে আৰু ওপৰত 17 আছে এটা 17 টো চাব কাৰণ 24 হৰ ঠিকে আছে ঠিক আছে এই 17 টো 8 আৰু 21 ৰ মাজত আছে নে নিশ্চয় আছে 8 আৰু 21 ৰ মাজত 17 আছে গতিকে ইয়াৰ মাজত কি থাকিব 17/24 টো থাকিব গতিকে অপচন সি ইজ দা কাৰেক্ট ঠিক আছে এনেদৰে চাব আপোনালোকে এটো তাৰ পাছৰ কোৱেশ্চনটো চাব আমাৰ এটা ডাইৰেক্ট মানে পেন পেপাৰ নহয় এটা কোৱেশ্চন এনেকুৱা টাইপৰ কোৱেশ্চনো আহে যে দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় কি হয় দুটা অপৰিমেয় সংখ্যা যদি আমি যোগ কৰো তেতিয়াহলে ইহতৰ যোগফলটো সদায় কি হয় পৰিমেয় হয় নে অপৰিমেয় হয় নে অখণ্ড সংখ্যা হয় নে একোই নহয় ঠিক আছে এটা নে ক্ষেত্ৰত আপোনালোকে এটো एग्जांपल হিচাপে লৈ লব পাৰে যে দুটা অপৰিমেয় সংখ্যা লৈ ললে ঠিক আছে এটা √3 ললো আৰু এটা √2 ললো যোগ কৰি চাওক √3 + √2 যোগ কৰিলে বেলেগ কি পালো জানো √3 + √2 পালো মানে এটো এটা অপৰিমেয় সংখ্যা গতিকে দুটা অপৰিমেয় সংখ্যাৰ যদি আমি যোগ কৰো হি সদায় এটা অপৰিমেয় সংখ্যাই হয় ঠিক আছে ইনকা টাইপৰ সৰু সৰা কোৱেশ্চন আহিব পাৰে তাৰ পাছৰ কোৱেশ্চনটো চাব যে 9 নম্বৰ কোৱেশ্চনটো আছে আমাৰ এটা ক্ৰম দিয়া আছে সেই ক্ৰমটো কোনটো শুদ্ধ আমাক ক'বলৈ কৈছে এটা চাব আমাৰ ইয়াৰ ক্ষেত্ৰত আমি কেনেৰে প্ৰথমতে মই বস্তু ভগ্নাংশ এটা লিখি লৈছো চাব 11/25 আছে তাৰ পিছত আহিলে 11/27 11/13 আৰু 11/19 এটা আপোনালোকে পেপাৰত থাকিলে ডাইৰেক্ট তাতে চাব পাৰিব মই এক্সট্ৰাকে লিখি লৈছো ইয়াত চাব আপোনালোকৰ
লবটো সেম আছে ঠিক আছে লবটো সেম আছে যদি লবটো সেম থাকে তেতিয়া তেনে ক্ষেত্ৰত কি কৰিব হৰটো চাব হৰটো যাৰ আটাতকৈ সৰু সি হৈছে ডাঙৰ আৰু হৰটো যাৰ আটাতকৈ ডাঙৰ সি হৈছে সৰু গুটি ভগ্নাংশটো ঠিক আছে গতিকে লবটো সেম আছে গতিকে হৰ কাৰ আটাতকৈ সৰু সি হৈছে ডাঙৰ গতিকে 13টো ঠিক আছে গতিকে 11/13 টো হ'ব আটাতকৈ ডাঙৰ তাৰ পাছত আহিলে 13ৰ পাছত কোনটো আছে 19 আছে গতিকে 11/19 তো 19ৰ পাছত কি আছে 25 আছে গতিকে তাৰ পাছত 11/25 আৰু লাষ্টত কি হ'ব 11/27 মানে আটাতকৈ সৰু হ'ব কিমান 11/27 যদিহে লবটো সেম থাকে তেতিয়া তেনে ক্ষেত্ৰত হৰটো যাৰ সৰু হয় সিয়ে হৈছে আটাতকৈ ডাঙৰ আৰু হৰটো যাৰ আটাতকৈ সৰু হয় ওপৰটো লবটো সেম থাকিলে হৰটো যদি সৰু হয় ডাঙৰ হয় সি হৈছে আটাতকৈ সৰু গতিকে এই ক্ষেত্ৰত 13 19 25 27 ভিতৰত হৰটো আটাতকৈ সৰু এইটো গতিকে ই হৈছে আটাতকৈ ডাঙৰ গতিকে 11/13 এইটো ক্ৰম য'ত আছে সেইটোৱে হ'ব কাৰেক্ট 11/13 11/19 11/25 আৰু 11/27 অপচন বি ইজ দা কাৰেক্ট কোৱেশ্চন নম্বৰ 10 এর কৈছে যে দুটা পৰিমেয় সংখ্যাৰ যোগফল হাফ দুটা পৰিমেয় সংখ্যাৰ যোগফল হৈছে হাফ ঠিক আছে যদি এটা সংখ্যা -8/19 হয় তেনে আনটো কিমান এটা চাব দুটা সংখ্যাৰ যোগফল x আমি এটা সংখ্যা x ধৰিলো ঠিক আছে আনটো প্লাস কৰিলো যোগফল লৈ গৈছে প্লাস আনটো সংখ্যা হৈছে -8/19 এই দুটা সংখ্যা যদি যোগ কৰো যোগফলটো কিমান হয় বুলি কৈছে 1/2 ঠিক আছে তেনেহলে x ৰ মানটো উলিয়াব লাগে অৰ্থাৎ x ৰ মান আনতম সংখ্যা উলিয়াব লাগে মানে আনটো সংখ্যা আমি x বুলি ধৰিছো x ৰ মানটো উলিয়াব লাগে এটা কি কৰিব x এ প্লাস এ মাইনাস এ -8/19 হাফ এটা চাব x যেটা আমাৰ x ৰ মানটো উলিয়াব লাগে গতিকে আমাৰ বাকি সংখ্যা বিলাক ভগ্নাংশ যুক্ত সংখ্যা যিয়ে হওক ইফালে লৈ যাম ঠিক আছে কি কাৰণে কাৰণ আমাৰ x ৰ মানটো উলিয়াব লাগিছে গতিকে আমি এই যিবিলাক নাম্বাৰ বিলাক আছে একেলগে কৰি পেলাই এটা গোটা সংখ্যা লৈ লম এটা চাব ইয়াত আছে এই 8/19 টো কিহত আছে মাইনাসত আছে সমান চিহ্নৰ এটা বাওঁফালে আছে সমান চিহ্নৰ যেতিয়া সোঁফালে গুচি যাব তে কি হৈ যাব ইয়াৰ চিহ্নটো সলনি হৈ গুচি যাব অৰ্থাৎ কি হৈ যাব 1/2 এই -8/19 হিফালে গলে +8/19 হৈ যাব ঠিক আছে এতিয়া 2 আৰু 19 ৰ এলসিএম লব লাগিব এটা 2 আৰু 19 ৰ এলসিএম মানে যেহেতু 2 টো এটা মৌলিক হয় ঠিক আছে গতিকে যুগ্ম সংখ্যা হয় মৌলিক বুলি ক'ব পাৰে ঠিক আছে এতিয়া আৰু 19 টো যেহেতু এটা ডাইৰেক্ট মৌলিক সংখ্যা গতিকে ডাইৰেক্ট ইহতৰ 1 ৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাই গতিকে ডাইৰেক্ট পূৰণ কৰি দিয়ক 2 19 কিমান 38 এটা 2 এ কেবা যাব 2 এ 1 19 বা যাব 19 ৰ লগত আকৌ 1 পূৰণ কৰিলো 19 * 19 প্লাস 19 1 এবাৰ গল সৰি দুবাৰ গল 19 ৰ লগত 2 পূৰণ কৰিলে 38 পাম আৰু 2 লগত আকৌ 8 পূৰণ কৰিলে কাৰণ 19 1 যিমান বাৰ যাব সেই 2 টোৱে সেই 2 টো আকৌ ওপৰ 8 ৰ লগত পূৰণ কৰিব লাগিব 2 8 গুণ 16 ঠিক আছে এতিয়া 38 আৰু এটা যোগ কৰি কিমান হ'ব 915 কলিব 1 1 2 3 35/38 এটা এই x ৰ মানটো কিমান ললা 35/38 অৰ্থাৎ আমাক যেটো সংখ্যা কৈছিলে যে দুটা সংখ্যাৰ যোগফল হাফ এটা সংখ্যা -8/19 গতিকে আনটো কিমান হ'ব 35/38 অপচন কোনটো 35/38 35/38 অপচন এ ইজ দা কাৰেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চাব আৰু এইটো টাইপৰ কোৱেশ্চনে আপোনালোকে পৰীক্ষা দেখিবলৈ পাব গ্ৰেড 4 পৰীক্ষাত আপোনালোকে যদি আসাম পুলিচৰ এবিইবি দিব বিচাৰ দিব তেতিয়ালে হেখিনি তাৰ কাৰণেও চাব পাৰে যি সকলে দিব বিচাৰে ঠিক আছে কোৱেশ্চন নম্বৰ 11 এটো চাব এইটো ভগ্নাংশৰ এটা যোগ দিছে ঠিক আছে ভগ্নাংশৰ যোগ এটা যেহেতু আমাৰ এটো মিশ্ৰ ভগ্নাংশ দিয়া আছে ঠিক আছে মিশ্ৰ ভগ্নাংশ দিয়া আছে গতিকে আমি ইভাগে ডাইৰেক্ট ভগ্নাংশলৈ লৈ লওঁ এটা কিমান হ'ব এটো 5 টো তলত যেটো হৰ আছে হেতু পাতিব এৰ লগত পূৰণ কৰিব পূৰণ কৰাৰ পাছত ওপৰত যোগ কৰিব 5 3 গুণ 15 15 লগত 2 যোগ কৰিলো 17 হ'ল যোগ 7 আছে 7 গুণ 7 7 গুণ 10 যোগ 25 আছে 25 ললো 25 গুণ 25 25 গুণ 25 হ'ল তাৰ লগত 6 যোগ কৰিলো 41 হ'ল ঠিক আছে এতিয়া 5 7 আৰু 35 ৰ এলসিএম কিমান 5 7 আৰু 35 ৰ এলসিএম তো লব লাগিব এটা ইহত তিনিটাৰ এলসিএম হৈছে 35 যদি হে নাইজনা এলসিএম কৰিব তেতিয়াহলে আগৰ ভিডিওটো চাব ধুনিয়াকৈ বুজি পাই যাব অৰ্থাৎ তিনিটা সংখ্যা মানে 35 ক সম্পূৰ্ণৰূপে হৰণ যায় ঠিক আছে এটা 5 ৰে আমি কিমান বাজাব 5 1 যাব 7 বাৰ 7 লগত যদি 17 পূৰণ কৰো কিমান হ'ব 119 হ'ব ঠিক আছে প্লাস আকৌ 7 ৰ লগত 7 ইবা কিবা যাব 7 ৰে 5 বাৰ যাব 25 7 5 25 আকৌ 5 ৰ লগত আমি 10 পূৰণ কৰিব লাগিব 5 10 50 প্লাস 25 এবাৰ গল একৰ লগত 41 হ'ব এটা এটা যোগ কৰি দিয়ক 35 আৰু এটা যোগ কৰি দিয়ক কিমান হ'ব এফালে যদি আমি এটো একটো লৈ লও 120 হল 120 এ 40 160 হল 160 লগত যদি আমি 50 যোগ কৰি দিও 210 হৈ যাব
ঠিক আছে এটা যদি আপোনালোকে আকৌ কাটাকুটা কৰে ঠিক আছে কিমান হ'ব 7 5 35 7 3 গুণ 21 0 7 5 35 7 3 গুণ 21 0 আকৌ 5 ইয়াক সবা গুচি গ'ল মানে থাকিলে কিমান 6 ঠিক আছে গতিকে ইহঁতৰ যেটো মান হেতু হ'ব অপচন ডি 6 তাৰ পাছৰ কোৱেশ্চন চাব এটো ইম্পৰ্টেন্ট এটো টাইপৰ কোৱেশ্চন ইয়াৰ আগৰ মই প্ৰথম দ্বিতীয় ভিডিওটো দিছিলো এনেকুৱা এটা টাইপৰ কোৱেশ্চন n থকা দিছিলো আমি ডাইৰেক্ট নাম্বাৰিং লৈ আহিছো ঠিক আছে এইবিলাক থাকিলে কি কৰিব এটা চাব 1 plus 1/2 মই লিখি লৈছো বাৰু 1 plus 1/3 1 plus 1/4 ডট 1 plus 1/99 ঠিক আছে এটা চাব এইবিলাক কি কৰিব প্ৰথমতে এটো মিশ্ৰ ভগ্নাংশত আমি গোটা মানে এটা ডাইৰেক্ট প্ৰকৃত ভগ্নাংশলে লৈ লওক ঠিক আছে 2 আছে এটো অপ্ৰকৃত ভগ্নাংশ হ'ব হৰটো যেটো সৰু হৈ থাকিব প্লাস গতিকে 2 গুণ 2 2 1 3 এটো যেটো বেকেট আছে মানে পূৰণ 3 আছে 3 গুণ 3 3 1 4 পূৰণ 4 আছে 4 গুণ 4 4 1 5 এনেদৰে গৈ থাকিব এনেদৰে পূৰণ হৈ গৈ প্লাই লাষ্ট আমাৰ এটো আকৌ কি হ'ব 99 99 লগত 1 পূৰণ কৰিলে 19 হ'ল তাৰ 99 হ'ল তাৰ 1 যোগ কৰিলে 100 হ'ল ঠিক আছে এটা চাব ডাইৰেক্ট আপুনি 3 গুচি গ'ল 4 গুচি গ'ল ঠিক আছে তেনেদৰে ইয়াৰ পাছত যেটো ভগ্নাংশ থাকিব তাৰ এই তলৰ ভগ্নাংশ তলৰ হৰৰ লগত এটো গুচি যাব ঠিক আছে আৰু তেনেদৰে গৈ পেলাই কি হ'ব এফালে যেটো ইয়াৰ আগত যেটো ভগ্নাংশ হ'ব ইয়াৰ হৰ লবটো ইয়াৰ হৰটো লগত গুচি যাব ঠিক আছে আকৌ 100 টো কটাকটা যাবলৈ হিফালে কিবা ভগ্নাংশ আছে না নাই মান থাকি গ'ল কিমান ইয়াত থাকিলে তলত 2 আৰু একেবাৰে ইফালে থাকিলে ওপৰত 100 মানে কিমান হ'ব 250 100 ঠিক আছে অৰ্থাৎ এনসাৰটো কোন হ'ব অপচন বি ইজ দা কাৰেক্ট 50 ঠিক আছে এতিয়া আপোনালোকে ইয়াত মাইনাস লৈ কৰিব পাৰে মাইনাস লৈ পেলাই মই ইয়াৰ আগত দেখুৱাই থোৱা আছে সেই তেনেকুৱা টাইপৰ কোৱেশ্চন এটা আপোনালোকৰ আহিব পাৰে তাৰ পাছৰ কোৱেশ্চন চাব কোৱেশ্চন নম্বৰ 13 9 minus 1 3/4 plus 6 2/3 এ চাব 9 minus 1 plus 3/4 plus 6 2/3 এটা প্ৰথমে আমি ব্ৰেকেটৰ কামটো কৰি লব ঠিক আছে ভগ্নাংশৰ ক্ষেত্ৰত 9 minus এটা আমি কি কৰিব পাৰো 1 3/3 প্লাস হৈ গ'ল 1 4 গুণ 4 4 3 7 প্লাস 3 3 6 গুণ 18 18 19 20 হ'ল 9 minus আৰু এটো 4 আৰু 3 এলচিএম ললো 12 হ'ল 4 3 বাৰ গ'ল 3 7 গুণ 21 3 ইয়া কিবা গ'ল 4 বাৰ 4 20 কিমান 80 9 minus ইয়াত 12 থাকিলে ওপৰত কিমান থাকিলে 80 আৰু 21 যোগ হলে 101 হ'ব ঠিক আছে আৰু এতিয়া যদি আমি এটো কৰো 12 ইয়াত তলত যেটো 1 আছে ঠিক আছে প্ৰত্যেক সংখ্যাৰ তলত 1 এটা থাকে এতিয়া 1 আৰু 12 এলচিএম 12 ঠিক আছে এটা 1 থাকিলে মানে ডাইৰেক্ট এর লগত পূৰণ কৰিলো 9 12 গুণ 108 মাইনাস ডাইৰেক্ট 12 আছে গতিকে ওপৰৰ এটো বহাই দিওক কিমান হ'ব 108 হ'ব 101 গ'ল 7 হ'ল তলত থাকিলে 12 গতিকে 7/12 অপচন এ ইজ দা কাৰেক্ট কোৱেশ্চন নম্বৰ 14 ইয়াত চাব আমাক কৈছে যে ইয়াৰ আমাৰ এইগিটা এভাৰেজৰ কোৱেশ্চন হয় ঠিক আছে এইগিটা গড় উলিওৱা কোৱেশ্চন এভাৰেজ আৰু এভাৰেজৰ যিগিটা কোৱেশ্চন দেখুৱাম সেই তাৰ ওপৰতে আপোনালোকৰ কোৱেশ্চন আহিব এটা কৈছে যে 25 আৰু 45 ৰ মাজত থকা মৌলিক সংখ্যা কিটাৰ গড় কিমান গড় মান এটা 25 আৰু 45 ৰ মাজত কেইটা মৌলিক সংখ্যা আছে এটা মৌলিক সংখ্যা নিশ্চয় গম পাইছে যদি নাই পোৱা আপোনালোকে যিসকলে নাই পোৱা আপোনালোকে ডেসক্ৰিপচনতে লিংকটা থাকিব তাত আপোনালোকে 34 টা মান ভিডিও পাব এটা প্লেলিষ্টত সেইখিনি চাব ঠিক আছে গোটেই ডিটেইলছ দি থোৱা আছে আপোনালোকে সেইখিনি চাই ল'ব এটা 25 আৰু 45 ৰ মাজত থকা মৌলিক সংখ্যা কিটা হৈছে কিমান প্ৰথমতে আহিলে 29 ঠিক আছে তাৰ পিছত কিমান কাম 25 ৰ পাছত 26 27 28 হেবিটা হৈছে যৌগিক আৰু 31 তাৰ পাছত আহিলে 37 তাৰ পাছত 41 তাৰ পাছত 43 আৰু 45 আৰু 9 আৰু ঠিক আছে পাঁচটা এটা এই পাঁচটা সংখ্যাৰ গড় মান উলিয়াবলৈ কৈছে মানে কি কৰিম গড় মান মানে যোগ কৰিম ঠিক আছে যোগ কৰি পেলাই কেইটা সংখ্যা আছে পাঁচটা সংখ্যা গতিকে আমি 5 ৰে ডিভাইড কৰি দিম এটা বেছি ডাঙৰ সংখ্যা নহয় আৰু বেছি পাঁচটাহে সংখ্যা আছে গতিকে আপুনি ডাইৰেক্ট বেলেগ নিয়ম ফলো কৰিব লাগে ডাইৰেক্ট যোগ কৰি পেলাই হৰণ কৰি দিলে হৈ গ'ল এটা যোগ কৰি কিমান পাব 29 আৰু 31 1 টো ইফালে 30 হ'ল 30 30 60 হ'ল 41 37 হলে এই 3 টো গুচি আহিলে 40 হ'ল 40 40 ইফালে থাকিলে 80 হ'ল গতিকে 60 আৰু 80 কিমান 140 140 লগত যদি আমি 41 যোগ কৰো কিমান হ'ব 181 ডিভাইডেড বাই 5 ঠিক আছে এটা যদি আমি হৰণ কৰো কিমান হ'ব 5 ৰে 5 3 15 16 17 18 3 মানে 31 থাকিলে 5 6 30 31 31 1 টো থাকিলে গতিকে 36 1/5 গতিকে অপচন কোনটো অপচন এ ইজ দা কাৰেক্ট
ঠিক আছে আপোনালোক আকৌ এটা কথা ডাইৰেক্ট এইটো এনেকৈ মিশ্ৰ ভগ্নাংশ নিদি পেলাই ডাইৰেক্ট পইণ্টত দিব পাৰে সেইটো কিমান হ'ব 5 3 15 তাৰপিছত 3 গ'ল 31 হ'ল 5 6 30 তাৰপৰা 5 2 10 36.2 তেনেকৈও দিব পাৰে ঠিক আছে তাৰ পাছৰ কোৱেশ্যনটো চাব কোৱেশ্যন নম্বৰ 15 এই টাইপৰ কোৱেশ্যনে বেছিকৈ আহে যে 3 ৰ প্ৰথম 8টা গুণিতকৰ গড় কিমান 3 ৰ প্ৰথম 8টা গুণিতকৰ গড় এটা 8টা মানে গুণিতকৰ গড় তেনেকুৱা ধৰণৰ কোৱেশ্যন আহে ঠিক কৰিব এটা 3 ৰ প্ৰথম গুণিতকটো তো কি বাৰু 3 নিজে হয় ঠিক আছে আৰু 8 নম্বৰটো গুণিতকহে মাজৰখিনি নালাগে কাৰণ গোটেইখিনি যোগ কৰি মেলি বা 10টা 100টা দিলে কি কৰিম ঠিক আছে এই যিটো নিয়ম দেখুৱাম আপোনালোকে 100টা 20টা 30টা 140 50 যিমানটা নিতে তেতিয়া উলিয়াব পাৰিব প্ৰথমটো লিখিব আৰু 8টা গুণিতক মানে 8 নম্বৰটো গুণিতক কিমান 3 গুণ 24 ঠিক আছে প্ৰথমটো হৈছে 3 আৰু 8টা গুণিতক মানে 8 নম্বৰটো কিমান 3 3 গুণ 3 ডাইৰেক্ট কোন কৰিব 3 গুণ 24 হয় 8 নম্বৰটো ঠিক আছে এই দুইটাকে যোগ কৰিব যোগ কৰি পেলাই 2 ৰে হৰণ কৰি দিব তেতিয়া হিয়তৰ গড় মানটো ওলাই যাব কিমান হ'ব 24 আৰু 3 27 হ'ব তলত 2 2 2 গুণ 26 2 গুণ 26 এক থাকিলে 0.5 13.5 অপচন সৰি একচুয়ালি এটো গুণিতকৰ গড় অপচনটো আমাৰ ইয়াত ৰং হ'ল ঠিক আছে গতিকে এটো কিমান হ'ব 13.5 ঠিক আছে 13.5 এতিয়া তাৰ পাছৰ কোৱেশ্যনটো আমাক চাব মই ঠিক আছে আৰু এটা কৈ দিছো ঠিক আছে মই আপোনালোকক আৰু এটা কৈ দিছো 8 ঠিক আছে 8 ৰ প্ৰথম 20টাই কৰিছো 20টা গুণিতকৰ গড় উলিয়াবলৈ ক'লে জানিবা ঠিক আছে কেনেকৈ উলিয়াব গতিকে 8 ৰ প্ৰথম গুণিতকটো কিমান 8 নিজে হয় যোগ 8 ৰ 20 নম্বৰটো গুণিতক কিমান ডাইৰেক্ট 8 ৰ লগত 20 টো পূৰণ কৰি দিব 8 20 কিমান 8 2 16 160 হ'ল ডিভাইড বাই 2 সমান 168 হ'ল ডিভাইড বাই 2 এবাৰ 2 8 16 2 4 8 84 ঠিক আছে এনেদৰে যদি আপোনালোক এনেকুৱা ধৰণৰ কোৱেশ্যন আহে এনেদৰে কৰিব ঠিক আছে এতিয়া আপোনালোক কোৱেশ্যন নম্বৰ 16 যিটো দি আছে 7 ৰ প্ৰথম 10টা গুণিতকৰ গড় কিমান হেতু আপোনালোকে কৰিব কৰি পেলাই এই অপচন গিটা ঠিকে আছে গতিকে এই কোৱেশ্যন 16 নম্বৰ কোৱেশ্যনটো কৰি পেলাই আপোনালোকে কমেন্ট বক্সত জনাব এনসাৰটো কি পালে ঠিক আছে আপোনালোকে এই কোৱেশ্যন মানে খিনি ভালদৰে প্ৰেক্টিছ কৰি যাব আৰু ইয়াৰ পাছত যিখিনি কোৱেশ্যন দিম সেইখিনি আপোনালোকে নিজে প্ৰেক্টিছ কৰিব আৰু যদি আপোনালোকে গ্ৰেড 4 মানে যেটো এক্সাম হ'ব তাত যদি কোৱালিফাইড কৰিব বিচাৰিছে মেথছটো ভাল কৰিব লাগিব জিকে হক সব একেই আহে ঠিক আছে মানে সবৰে জিকে হক ইংলিশ হক সব পাৰ্টটো সব ইকুৱেলি হয় কিন্তু মেথছ আৰু ৰিজনিংও সবে প্ৰায় কিন্তু মেথছ পাৰ্টটোৱে সকলো খেল খেলাই দিয়ে ঠিক আছে আৰু মেথছ পাৰ্টত যি অলপ ষ্ট্ৰং হয় গোটেইখিনি ভালদৰে কৰি আহিব পাৰে হিয়ে কোৱালিফাইড হ'ব ঠিক আছে গতিকে আপোনালোকে এই মেথছখিনি ভালদৰে কৰক আৰু লগতে লাইক কমেন্ট কৰিব আৰু লগতে সকলোকে শেয়াৰ কৰি দিয়ক ঠিক আছে ভিডিওখিনি সকলোকে শেয়াৰ কৰি দিব কোৱেশ্যন নম্বৰ এটা আপোনালোকে হোমৱৰ্ক হিচাপে দিলো কোৱেশ্যন নম্বৰ 17 ইয়াত কৈছে 8 5 3 k আৰু k + 1 ৰ গড় মান দিছে 7 ঠিক আছে 8 + 5 + 3 + k + 1 ডিভাইড বাই কেটা সংখ্যা হ'ল এটা দুটা তিনটা চাৰিটা পাঁচটা এই পাঁচটাৰ গড় মান কিমান দিছে 7 দিছে গড় মান মানে ইহঁতৰ গুটেকিটা যোগফলটো কেটা সংখ্যা 5 5 হৰণ কৰিলে আমি 7 পাম ঠিক আছে এটা যদি কৰো আমাৰ ওপৰগিটা যদি যোগ কৰো কিমান হ'ব 8 * 5 13 13 3 16 16 1 17 হ'ল প্লাস k কেটা হ'ল দুটা k হ'ল ডিভাইড বাই 5 = 7 এটা আমি 5 টো তলৰ আছে হিফালে গলে কি হ'ব লব অৰ্থাৎ ইয়াত পূৰণ হৈ যাব ঠিক আছে এফাল 5 আমি হিফালে লৈ গুছি গলো সমান 17 প্লাস টুৱাইস k = 5 7 গুণ 35 এটা 17 টো ইয়াত প্লাস হৈ আছে গতিকে 17 ৰ প্লাস দিয়া হৈ আছে হিফালে গুছি গলে কি হ'ব মাইনাস হ'ব মাইনাস 17 হ'ব গতিকে টুৱাইস k এটা কিমান থাকিলে 18 থাকিলে অৰ্থাৎ 35 ৰ পৰা যদি আমি 17 বিক কৰি দিওঁ কিমান হ'ব 18 থাকিব এতিয়া এই k লগত আকৌ দুইটো পূৰণ হৈ আছে না k লগত দুইটো পূৰণ হৈ আছে গতিকে k মানটো লেবলে হলে দুইটো পূৰণ হৈ গলে হিফালে গলে কি হ'ব হৰৰ জাগালে গুছি যাব ঠিক আছে ওপৰত থাকিব 18 এটা 2 9 গুণ 18 অৰ্থাৎ k মান কিমান 9 গতিকে অপচন কোনটো অপচন C is the correct ঠিক আছে তাৰ পাছৰ কোৱেশ্যনটো চাব ইয়াত হৈছে 18 ৰ প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ গড় এইগিটা তিনটা ধৰণৰ কোৱেশ্যন আহে অৰ্থাৎ আমাৰ স্বাভাৱিক সংখ্যাৰ গড় উলিয়াবলৈ যদি আহে ঠিক আছে তেনে ক্ষেত্ৰত কি কৰিব পাৰে প্ৰথম বলে n টা স্বাভাৱিক সংখ্যাৰ গড় মানে n + 1/2 কৈ দিব n + 1/2 অৰ্থাৎ এটা প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ গড় উলিয়াবলৈ কৈছে নহয় n ঠাইত হ'ব 50 মানে যিমানটা কয় হেতু হিচাপ হেতু বুজাইছে n গতিকে 50 + 1/2 সমান 51/2 সমান 25.5 এটা হৰণ কৰিলে 25.5 পাব অপচন B is the correct question number 19
ইয়াত কৈছে যে দুটা সংখ্যাৰ গড় মান দিয়া আছে m ঠিক আছে দুটা সংখ্যাৰ গড় মান m দিছে যদি এটা সংখ্যা n হয় তেন্তে আনটো সংখ্যা কিমান হ'ব এটা দুটা সংখ্যা গড় m দিছে আমি ধৰিলো এটা সংখ্যাটো আমাক n দিয়া আছে ঠিক আছে আমি আনটো সংখ্যা ধৰি ললো x ঠিক আছে এটা এই হিহৰটাৰ গড় মান মানে দুটা সংখ্যা আছে দুইৰে হৰণ কৰি দিওক তেতিয়া আমি গড় মানটো পাই যাম কিমান গড় মান দিছে m দিছে তেতিয়া হল আমাৰ আনটো সংখ্যা উলিয়াব লাগিছে আনটো সংখ্যা মানে যেটো আমি x ধৰিছো সেই মানটো গতিকে চাব n + x এই দুটি যেটো হৰ হিচাপে আছে হিফালে গলে কিমান হ'ব m ৰ লগত পূৰণ হ'ব অৰ্থাৎ 2 * m হ'ব ঠিক আছে এটা চাও ইয়াত x টো ৰখা হলো যেহেতু আমাৰ এই x ৰ মানটো মানে যেটো আনটো সংখ্যা সেই সংখ্যাটো উলিয়াব লাগে গতিকে 2 * m মানে 2m আৰু এফালে n টো ইয়াত কি হৈ আছে প্লাস হৈ আছে ঠিক আছে x ৰ লগত আমাৰ এটো প্লাস হৈ আছে মানে n টো প্লাসত আছে এটা এই n টো যদি আমাৰ সমান চিহ্নৰ সোঁফালে গুচি যায় কি হ'ব ই প্লাসত থকাটো ই মাইনাসটো গুচি যাব অৰ্থাৎ -n অৰ্থাৎ এই আনটো সংখ্যা x কিমান হ'ল 2m - n একেবাৰে ইজি অংক ঠিক আছে এই দুটাৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে গতিকে 2m - n অপচন ডি ইজ দা কাৰেক্ট ঠিক আছে তাৰ পাছৰ কোৱেশ্চনটো চাব এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় 20 নম্বৰ কোৱেশ্চন আৰু আপোনালোকক কেইটামান কোৱেশ্চন মই টেলিগ্ৰামত দিম বা হোৱাটছএপৰ গ্ৰুপ আছে তাতো দিম তাত গৈ পেলাই আপোনালোকে জয়েন কৰি ল'ব সেইখিনি কোৱেশ্চন আপোনালোকে নিজে প্ৰেক্টিছ কৰিব কোৱেশ্চন নম্বৰ 20 কৈছে যে a b c আৰু d চাৰিটা সংখ্যা আছে আৰু সিহঁতৰ গড় মান দিছে 26 তাতে a b c ৰ চাৰিটা a + b + c + d ৰ চাৰিটাৰ গড় দিছে 26 গতিকে চাৰিটা গড় চাৰিয়ে আমি হৰণ কৰিব দিলে ইহঁতৰ গড় মানটো কিমান পাম 26 পাম তেতিয়াহলে ইহঁতৰ গুটেই কিটাৰ যোগফলটো কিমান হ'ব গতিকে সেই গড় মানটো টোটাল চাৰিটা সংখ্যা না জানো এই চাৰিটো হিফালে গলে কিমান হ'ব পূৰণ হৈ যাব আৰু সিহঁতৰ টোটাল গড় মানটো কি হ'ব যোগ কৰি মানে সিহঁতৰ টোটাল যেটো যোগফল সেই যোগফলটো চাৰিৰে পূৰণ কৰিলে ওলাই পৰিব কিমান হ'ব 4 * 24 4 2 8 9 10 104 এটা কৈছে যে a আৰু b ৰ গড় মান দিছে 19.5 মানে a আৰু b দুটা সংখ্যাৰ গড় মান দিছে 19.5 গতিকে দুটা সংখ্যা নহয় গতিকে আমি 2 ৰে পূৰণ কৰিলে ইহঁতৰ যোগফলটো ওলাই পৰিব এটা যদি কৰো 2 * 9 = 38 আৰু ইফালে 0.5 আছে 39 হ'ল ঠিক আছে অৰ্থাৎ a b c d চাৰিটাৰ ক্ষেত্ৰত সিহঁতৰ টোটাল যোগফল হৈছে 104 আৰু a আৰু b ৰ ক্ষেত্ৰত যোগফল হৈছে 39 গতিকে c আৰু d ৰ যোগফলটো কিমান হ'ব গোটেই টোটাল চাৰিটাৰ পৰা যদি আমাৰ a আৰু b এই ইহন দুটাৰ যদি বিগ কৰি দিও ইহন দুটা কিমান 39 টো যদি বিগ কৰি দিও তাহলে c আৰু d টো ওলাই পৰিব ঠিক আছে কিমান হ'ব এফালে থাকিলে আমাৰ 60 এফালে 161 আৰু এফালে 465 থাকিলে ঠিক আছে 65 এটা আমাক c আৰু d ৰ যোগফলটো সোধা নাই কি সুধিছে c আৰু d ৰ গড় মানটো সুধিছে গতিকে c আৰু d কেটা সংখ্যা দুটা সংখ্যা গতিকে গড় মানটো উলিয়াবলৈ হলে c + d/2 মানে c + d মান কিমান 65/2 সমান এটো হৰণ কৰি দিওক কিমান হ'ব 2 3 6 2 2 4 তা 0.5 32.5 ঠিক আছে অপচন ডি ইজ দা কাৰেক্ট ঠিক আছে এইটো টাইপৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে আজি আমি টোটাল 20টা কোৱেশ্চন ডিসকাস কৰিলো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে এইখিনি কোৱেশ্চন যদি নিজে প্ৰেক্টিছ কৰে আৰু লগতে আৰু যিকিটা হোমৱৰ্ক হিচাপে আপোনালোকক দিম সেইখিনি যদি প্ৰেক্টিছ কৰে তেতিয়াহলে এভাৰেজ বা আপোনালোকৰ যেটো আজি সিম্পলিফিকেশন হওক বা বদমাছ ৰুলৰ ওপৰত যিখিনি বুজি পালে বা ফ্ৰেকশনৰ হওক সেই যিখিনি কোৱেশ্চন আহে সেইখিনি নিশ্চয় পাৰিব ঠিক আছে গতিকে ভিডিওটো লাইক কমেন্ট শেয়াৰ কৰি দিব সকলোলৈকে আৰু লগতে যিসকলে নতুনকৈ আহিছে যিসকলে সাবস্ক্ৰাইব কৰা নাই সকলোৱে সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ